নমস্কাৰ, আজি মই আপোনালোকলৈ চাউলৰ গুড়িৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব, কম বস্তুৰে কম সময়ত। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এইটো বনাবলৈ প্ৰথমতে মই কণী এটা লৈছোঁ। ইয়াত মই ফ্লেভাৰৰ কাৰণে আপোনালোকে ভেনিলা এচেঞ্চো দিব পাৰে। মই ইলাইচি গুড়ি দি দিছোঁ। দি এইখিনি মই ভালদৰে চামুচখনেৰে এইদৰে ফেটি ল'ম। আপোনালোকে ঘৰত এইদৰে একেবাৰে সহজতে মিঠাইটো বনাব পাৰিব। ঘৰত থকা সামগ্ৰীৰে হৈ যাব, আপোনালোকে বেছি বস্তু দৰকাৰে নাথাকে। এয়া দেখিছেনে, এইদৰে মই ফেটি ল'লোঁ। ভালদৰে এইদৰে ফেটি ল'ব। এয়া মোৰ হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম, মিঠাইটো বনাম মই চাউলৰ গুড়িৰে। একাপ চাহ খোৱা কাপেৰে একাপ চাউলৰ গুড়ি লৈছোঁ। শুকান চাউলৰ গুড়ি। মই আধা কাপৰ বেছি পাউডাৰ গাখীৰ লৈছোঁ। ইয়াৰে মই এচামুচ জোখত থৈ দিছোঁ। এচামুচ আটা লৈছোঁ। আটা এতিয়া এইখিনি এবাৰ এইদৰে চামুচখনেৰে মই এইদৰে মিলাই লৈছোঁ। এইদৰে মিলাই ল'ব। একেবাৰে সহজতে আপোনালোকে পিঠাগুড়িৰ এই মিঠাইটো ঘৰত বনাব পাৰিব। কোনেও ক'ব নোৱাৰে যে পিঠাগুড়িৰ মিঠাই বুলি। এইদৰে মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে, এইদৰে মিলাই ল'ব। এতিয়া ইয়াতে মই দি দিম এচামুচ, ডাঙৰ চামুচ এখনেৰে এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। ফ্ৰেছ মলাই দিব আপোনালোকে, কিন্তু 2-3 দিনৰ নিদিব। মই ফ্ৰেছ মলাই দি দিছোঁ। দি এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মিলাই ল'ম। আপোনালোকৰ ওচৰত মলাই নাথাকিলে গাখীৰ ল'ব, অলপ ডাঠ গাখীৰটো ল'ব। লৈ আপোনালোকে একেবাৰে গাখীৰ নিদিব, এচামুচকৈ দি এইদৰে মিলাই যাব। দেখিছেনে, মই মিলাই আছোঁ। খুব টেষ্টি মিঠাই। ইয়াত মই আৰু আধা চামুচ ফ্ৰেছ মলাই দি দিছোঁ। 1.5 চামুচ মই দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মই হাতেৰে মুঠি ল'ম। আপোনালোকে এইদৰে বনাব, দোকানৰ মিঠাইতকৈও বেছি এই মিঠাইটোত টেষ্ট পাব। এইদৰে মুঠি ল'ব। দেখিছেনে, এইদৰে মই মুঠি আছোঁ। আপোনালোকে চাউলৰ গুড়িখিনি, মই কোৱা হোৱা নাই, পাহৰি গৈছিলোঁ। আপোনালোকে চাউলৰ গুড়িখিনি দুবাৰ চালি ল'ব, একেবাৰে মিহিকৈ ভালদৰে চালি ল'ব। মই দুবাৰ চালি শুকান চাউলৰ গুড়িখিনি দুবাৰ চালি লৈছোঁ। এইদৰে দেখিছেনে, মই মুঠি ল'লোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই প্ৰথমতে থৈ দিয়া এচামুচ পাউডাৰ গাখীৰ ইয়াতে দি দিছোঁ। এতিয়া 2 চামুচ জোখত, আধা কাপে হ'ব, মই শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। এচামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। চেনিটো আপোনালোকে পিচি থৈ দিয়া চেনি ল'ব। মই ডাঙৰ চামুচ এখনেৰে এচামুচ ফ্ৰেছ মলাই লৈ লৈছোঁ। ইয়াত মই এটোপ জোখত অৰেঞ্জ ফুড কালাৰ দি দিম। দেখিছেনে, অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে আৰু নিদিলেও কথা নাই। মই অলপ এইদৰে দি লৈছোঁ। এইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব।
ভালদৰে এয়া মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াৰে সৰু সৰু লাড্ডু কেইটামান বনাই ল'ম। এইদৰে এয়া দেখিছেনে? এয়া এটা ল'লোঁ, ইয়াৰে আৰু এটা ল'ম। ইয়াৰে এইদৰে সৰু সৰু লাড্ডু কেইটামান মই ৰেডি কৰি ল'ম। এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। এইদৰে লৈ ল'ব। একেবাৰে আপোনালোকে সহজতে এই মিঠাইটো ঘৰত বনাব পাৰিব। এইদৰে লাড্ডুৰ দৰে কৰি ল'ব। দেখিছেনে কিমান ধুনীয়া হৈছে? এইদৰে মিহি হৈ যাব, কোনো ধৰণৰ ফটা নাথাকে। এইদৰে হেঁচি দিব মাজতে অলপ। এয়া দেখিছেনে? এইদৰে দি দিব। একেবাৰে আপোনালোকক মই সহজকৈ দেখাই দিছোঁ। এতিয়া মই সৰু যিটো বলছ বনাই থৈ দিছিলোঁ তাৰে দি দিছোঁ। দি ইয়াৰে মুখখন এইদৰে বন্ধ কৰি ল'ব লাগিব। এইদৰে লৈ এইদৰে আকৌ মিলাই ল'ব লাগিব। এইদৰে লৈ আপোনালোকে এইদৰে আকৌ এবাৰ ঘূৰাই ল'ব। লৈ অলপ হেঁচি দিব। এয়া দেখিছেনে? এয়া মই কাটা চামুচখন লৈছোঁ। এইদৰে ডিজাইন এটা দি দিব। ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। আপোনালোকে এইদৰে বনাব, কোনেও ক'ব নোৱাৰে যে এইটো চাউলৰ গুড়িৰ মিঠাই বুলি। এয়া মোৰ এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব। লৈ আপোনালোকে ভালদৰে অলপ এইদৰে 1 মিনিটমান সময় মিলাই ল'ব। লৈ এইদৰে গোল কৰি ল'ব। এয়া দেখিছেনে? লৈ ইয়াৰ মাজত সৰু যিটো আমি প্ৰথমতে ষ্টাফিং ৰেডি কৰি থৈ দিছিলোঁ, সৰু সৰু লাড্ডু, তাৰে ইয়াতে দি দিব। এইদৰে দেখিছেনে? এতিয়া মুখখন এইদৰে একেবাৰে সহজতে আপোনালোকে দামী মিঠাই এটা ঘৰতে কম বস্তুৰে বনাব পাৰিব। এইদৰে ল'ব। লৈ এইদৰে গোল কৰি ল'ব। এয়া দেখিছেনে? এইদৰে অলপ হেঁচি দিব। চুৰিখনেৰে এইদৰে দি দিব। মই আপোনালোকক এয়া দুটা দেখাই দিলোঁ। এইদৰে মই গোটেই মিঠাই কেইটা ৰেডি কৰি লওঁ। এয়া দেখিছে? এয়া মোৰ মিঠাই 8টা ৰেডি কৰি ল'লোঁ। মই গেছত কেৰাহী এখনৰ ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে বেছি গৰম কৰি নল'ব। অলপ গৰম হওঁতে এইদৰে মিঠাইকেইটা মই দি যাওঁ। এয়া দেখিছেনে? কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত কম বস্তুৰে, ঘৰত থকা বস্তুৰে এই মিঠাইটো এইদৰে বনাব পাৰিব। প্ৰথমতে মই 7টা দি দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। আপোনালোকে দিয়ে লৰাই নিদিব। ল' টু মিডিয়ামত ৰখাই 2 মিনিটমান সময় আপোনালোকে এইদৰে থৈ, এতিয়া দেখিছেনে মই এইদৰে লৰাই দিছোঁ। কিমান ধুনীয়া হৈছে। কোনেও ক'ব নোৱাৰে যে আপোনালোকে এয়া চাউলৰ গুড়িৰ মিঠাই বনাইছে বুলি। একেবাৰে দোকানৰ মিঠাইৰ দৰে ইয়াতে টেষ্ট পাব। এয়া দেখিছেনে? মোৰ মিঠাই ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। আপোনালোকক মই এয়া ওচৰৰ পৰা দেখাই দিছোঁ। একেবাৰে কিমান ধুনীয়া হৈছে দেখিছে। এতিয়া নমাই লওঁ। এয়া মই নমাই ল'লোঁ। এইদৰে মই গোটেই মিঠাইখিনি, এয়া মোৰ মিঠাই ভজা হৈ গ'ল। মই চুগাৰ চিৰাপ এটা ৰেডি কৰি ল'ম। ইয়াত মই 1 কাপ চেনি দিছোঁ। পানী দি দিম মই এয়া 1.5 কাপ। 1 কাপ আৰু আধা দি দিছোঁ। এইখিনি মই উতলাই লওঁ।
এয়া চেনি পানী উতলিব লৈছে। ইয়াত মই অলপ কেশৰ দি দিম, 2টা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। চেনি পানীখিনি মই বেছি উতলাই নাথাকোঁ। চেনি আৰু পানীখিনি ভালদৰে মিক্স হ'লে এয়া চেনিখিনি ভালদৰে উতলিছে। আৰু বেছি সময় উতলাই থাকিব নালাগে। এতিয়া মই ইয়াতে এইদৰে মিঠাইকেইটা দি দিম। এইদৰে এতিয়া মই গেছ অফ কৰি এইখিনি ঢাকনিৰে ঢাকি 5 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে মই থৈ দিম। তাৰপিছত মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হৈছে, আপোনালোকক মই দেখাই দিম ওচৰৰ পৰা। দেখিছেনে? আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিমান ফুলিছে। এয়া দেখিছে। এইদৰে মই প্লেটত উলিয়াই ল'ম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। অলপ এয়া চচপেনটোত আছে। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।